মহাত্মা গান্ধীৰ আদৰ্শৰ পৰা এক সম্পূৰ্ণ বিপৰীত চিন্তাধাৰাৰে ভগৎ সিঙে 1925 আৰু 1928 চনৰ সময়ছোৱাত স্বাধীনতা সংগ্ৰাম আৰু সমাজতান্ত্ৰিক বিপ্লৱক জনমুখী কৰাৰ চিন্তা চৰ্চা কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ ৰাজনৈতিক কৰ্মসূচীখন কিছু সাল সলনি কৰি স্বাধীনতাৰ সমান্তৰালকৈ সমাজবাদী চিন্তা চেতনা সকলোৰে মাজত বিয়পাই দিয়াৰ উদ্দেশ্য ভাৰতৰ সকলো বিপ্লৱী দল সংগঠনক একত্ৰিত কৰি সকলোকে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈছিল। 1928 চনৰ 8 আৰু 9 ছেপ্টেম্বৰত ভগৎ সিঙৰ নেতৃত্বতে এখন গোপন সভা অনুষ্ঠিত হৈছিল। উল্লেখ্য যে এই সভাতে হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যনৰ নাম হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন হিচাপে নামকৰণ কৰা হয়। 1928 চনত ব্ৰিটিছ চৰকাৰে সাংবিধানিক সংস্কাৰৰ পৰৱৰ্তী ধাপ সম্পৰ্কে চুপাৰিছ চাইমন কমিশ্যনক ভাৰতলৈ প্ৰেৰণ কৰিছিল, যদিও ইয়াত কোনো ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা নাছিল। ব্ৰিটিছৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ ভাৰতত দল মত নিৰ্বিশেষ ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। ব্যতিক্ৰম নাছিল লাহোৰো। কমিশ্যনৰ বিৰুদ্ধাচৰণ কৰি লাহোৰত অনুষ্ঠিত হৈছিল একাধিক সভা সমাৱেশ। 1928 চনৰ 30 অক্টোবৰৰ দিনা চাইমন কমিশ্যন লাহোৰত উপস্থিত হোৱাৰ সময়ত লাহোৰ ষ্টেচনৰ সমীপত কাঁটাতাৰৰ বেৰৰ বাহিৰত বহু ব্যক্তিয়ে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবাদ আছিল শান্তিপূৰ্ণ আৰু সুশৃংখল। অথচ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলৰ ওপৰত পুলিচ ছুপাৰিণ্টেণ্ডেণ্ট স্কটৰ নেতৃত্বত চৰকাৰী পুলিচ বাহিনীয়ে লাঠিচালনা কৰে। ইয়াৰ পৰিণতিত বহুসংখ্যক প্ৰতিবাদী আহত হয় আৰু পুলিচৰ লাঠিৰ আঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লালা ৰাজপথ ৰায়ে পৰৱৰ্তী সময়ত মৃত্যুক সাৱটি লয়। গুৰুত্বপূৰ্ণ কথা যে লালা ৰাজপথ ৰায়ৰ সৈতে ভগৎ সিঙৰ ৰাজনৈতিক আদৰ্শৰ সৈতে স্পষ্ট মত পাৰ্থক্য থকাৰ পিছতো তেওঁ সংগ্ৰামী সতীৰ্থসকলে লালা ৰাজপথ ৰায়ৰ সৈতে প্ৰতিশ্ৰুত ল'বৰ বাবে ৰাজপথ ৰায়ৰ মৃত্যুৰ প্ৰায় এমাহ পিছত 1928 চনৰ 17 ডিচেম্বৰ তাৰিখে পুলিচ ছুপাৰিণ্টেণ্ডেণ্ট স্কটক চন্দ্ৰশেখৰ আজাদ আৰু ৰাজগুৰুৱে মিলি হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। কিন্তু ভুলতে স্কটক পৰিৱৰ্তে তেওঁলোকে আৰক্ষী বিষয়া জন পি চন্দ্ৰাৰচকে গুলীয়াই হত্যা কৰিছিল। উল্লেখ্য যে ব্ৰিটিছ জন পি চন্দ্ৰাৰচকৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ বাবে ব্যাপক তালাচী চলোৱাৰ পিছতো গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় আইন সভাত 1929 চনৰ 8 এপ্ৰিল তাৰিখে ট্ৰেডছ ডিছপিউটক বিল গৃহীত কৰে ব্ৰিটিছ চৰকাৰে, যাৰ বাবে আইন সভাত পাব্লিক ছেফটি বিল উত্থাপনৰ পূৰ্বে দৰ্শকৰ গ্যালেৰীৰ পৰা ভগৎ সিং আৰু বুটকেশ্বৰ দত্তই দুটি বোমা আইন সভা কক্ষত পেলাই দিছিল। ইতিবাচক উদ্দেশ্য আগত ৰাখি তেওঁলোকে এই কাম হাতত লৈছিল বাবে তেওঁলোক পলোৱা নাছিল, যাৰ বাবে সহজে পুলিচে গ্ৰেপ্তাৰ কৰি ভগৎ সিং আৰু বুটকেশ্বৰ দত্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। উল্লেখ্য যে বোমা বিস্ফোৰণৰ এই বিচাৰ চলি থকাৰ সময়তে পুলিচৰ হাতত চাউণ্ডাৰ্ছ হত্যাৰ লগত ভগৎ সিং জড়িত বুলি প্ৰমাণ পায় ব্ৰিটিছ চৰকাৰে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ লগতে সুখদেৱ ৰাজগুৰুকে প্ৰমুখ্য কৰি হিন্দুস্তান এছ'চিয়েশ্যনৰ আন সদস্যকো গ্ৰেপ্তাৰ কৰে ব্ৰিটিছ চৰকাৰে। গুৰুত্বপূৰ্ণ কথা যে এই বিচাৰ প্ৰক্ৰিয়া সমাপন হোৱাৰ পিছত ভগৎ সিঙক ফাঁচীদণ্ডৰে দণ্ডিত কৰাৰ আদেশ দিয়ে ব্ৰিটিছ চৰকাৰে। ফাঁচী নিৰ্দেশ পোৱাৰ পিছতো ভগৎ সিং আৰু সহযোগীসকলে অলপো বিচলিত নহৈ সবল মনোভাৱেৰে জেইলৰ পৰাই জনজাগৰণৰ চেষ্টা কৰিছিল। পৰৱৰ্তী সময়ত ভগৎ সিঙকে সুখদেৱ আৰু ৰাজগুৰু সহিতে 1931 চনৰ 23 মাৰ্চ তাৰিখে ফাঁচীকাটত ওলোমোৱা হয়। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।